আজি মোৰ ল'ৰাৰ জন্মদিন, তাৰ কাৰণে ৰাতিপুৱাৰ পৰাই ব্যস্ত আৰু এয়া কেক বনাবৰ কাৰণে যোগাৰখিনি ৰেডি কৰি লৈছোঁ আৰু এতিয়া কেক বনাবলৈ আৰম্ভ কৰি দিলোঁ আৰু আজি মই দুটা কেক বনাইছোঁ, এটা ভেনিলা কেক আৰু এটা চকলেট ফ্লেভাৰৰ কেক। এতিয়া কেক দুটা গেছত উঠাই দিলোঁ, হৈ থাকিবলৈ দিলোঁ আৰু কেক দুটা হৈ থকালৈকে মই বাকী কামবিলাক কৰি ল'ম। এয়া ভেনিলা কেকটো হৈয়ে গ'ল, এইফালে চকলেট কেকটো হৈ গ'ল। গোটেইবিলাক অলপ অলপ ক্লিপ দেখুৱাই দিলোঁ আৰু এয়া চকলেট কেকটো ৰেডি হোৱাৰ পিছত এনেকুৱা দেখা হৈছে আৰু এয়া ভেনিলা কেকটো ৰেডি হৈ গ'ল। এতিয়া মই পায়স বনাই আছোঁ। পায়স অলপমান চেনি দি ৰাখিছোঁ আৰু অলপমান চেনি নিদিয়াকৈ ৰাখিছোঁ আৰু এইফালে মাংসখিনিও ধুই ৰেডি কৰি লৈছোঁ, যিহেতু ৰাতিলৈকে ঘৰৰ গোটেইবিলাকে লগ লাগি এসাঁজ খাম। যিহেতু মোৰ ল'ৰাৰ আজি জেঠুৱাও পাতিছোঁ জন্মদিনৰ লগতে। আমি বৰপেটীয়া জেউঠা বুলি কওঁ, তাৰ কাৰণে এয়া মাছ মাংসখিনি ৰেডি কৰি লৈছোঁ আৰু লগতে মাছৰ অলপমান কণীও লাগে। জেঠুৱা বুলি ক'লে বা জেউঠা বুলি ক'লে বহুত বস্তুৰ প্ৰয়োজন হয়, কিন্তু আমি যিমানখিনি গোটাব পাৰোঁ সেইখিনিয়ে ৰেডি কৰি ল'লোঁ। এয়া বৰা বনাবলৈ দাইলবিলাক তিয়াই থৈ দিছোঁ দুপৰীয়াতে আৰু শাহুমাই আহি দাইলখিনি পেষ্ট বনাই দিলে আৰু কৰিশ্মাই আঞ্জাবিলাক কাটি দি আছে। এইফালে বনিতাই মাছখিনি ফ্ৰাই কৰিলে, লগতে ভাজি কেইখনো বনালে আৰু শাহুমাই এইফালে বনাই আছে বৰা কেইখন আৰু সেইফালে মনালিচাই চাউল ধুই আছে আৰু মাজতে ময়ো আঞ্জা বনাইছোঁ, মাছৰ আঞ্জা কেইখন আৰু মোৰ মানুহজনে বনাইছে মাংসৰ আঞ্জাখন। এনেদৰে লগে ভাগে গোটেইবিলাকে বনালোঁ। মাছৰ মূৰ আৰু পেটুৰে বেঙেনা ভজাখন হৈ গ'ল। এইফালে পটল ভাজি আছে আৰু বৰা কেইখনো ভজা হৈ গ'ল। বৰাত আছে মচুৰৰ দাইলৰ বৰা, বুটৰ দাইলৰ বৰা, মাহৰ দাইলৰ বৰা, কল আৰু পিঠাগুড়িৰ বৰা, লগতে তিলৰো বৰা আছে। বহুত বস্তুৰ প্ৰয়োজন হয়, কিন্তু যিমানখিনি গোটাব পাৰোঁ সেইখিনিয়ে। এইফালে আম টেঙাৰ আঞ্জা উতলিব দিছোঁ, এইফালে মাংস ৰেডি হৈ গ'ল আৰু এয়া মাছ ফ্ৰাই কৰা হৈ গৈছে। মাছখিনি আঞ্জাত দি দিলোঁ আৰু আঞ্জাত দিয়াৰ পিছত উতলিব দিছোঁ। এইফালে কেঁচা হালধি আৰু আদা নহৰুৰে মাছৰ আঞ্জা এখন আৰু এয়া দুয়োটা কেক ৰেডি হৈ গ'ল। কিন্তু মই ভেনিলা কেকটো, সৰু কেকটো আজি কাটিব নিদিওঁ, কাৰণ ল'ৰাই অহাকালি স্কুললৈ লৈ যাব। ফটো কেইখনমানহে উঠি ল'লোঁ, এতিয়া চকলেট কেকটোহে কাটিব আৰু ঘৰৰ গোটেইবিলাক মানুহ আহি পালে এতিয়া কেক কাটিবৰ সময়। কেকটো কটাৰ আগতে গোটেইবিলাকে ফটো কেইখনমান উঠি ল'লোঁ। আৰু কেকটো কটাৰ আগতে আইতাকে অলপমান নিয়ম কৰিছে। Happy birthday to you. Happy birthday to you. Happy birthday, dear Grandma. Happy birthday to you. এইটো ভিডিঅ'ত কেকটো কটালৈকে দেখুৱালোঁ। ইয়াৰ নেক্সট ভিডিঅ'টোত জেউঠাৰ নিয়মখিনি দেখুৱাম। চাব ভিডিঅ'বিলাক শেষলৈকে আৰু বহুত বেছি মৰম দিব বুলি আশা কৰিলোঁ। শেষত আমিও একপি ফটো উঠি ল'লোঁ আমাৰ পৰিয়ালটোই। আজিৰ ভিডিঅ'টো এইখিনিতে শেষ কৰিলোঁ। ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে ধন্যবাদ।